বিজেপি বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত ৰাইজ দলৰ বিশাল যোগদান কাৰ্যসূচী। হয়, আপোনালোকক আমি দেখাই আছো, চাওক, এয়া বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিৰ মৰিয়নিত ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিত বিশাল ৰাজহুৱা সভা আৰু যোগদান কাৰ্যসূচী। অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিতে ৰাইজ দলত বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মী আহি যোগদান কৰে আৰু 2026ত বিজেপিক অসমৰ পৰা নোহোৱা কৰাৰ শপত বাক্য পাঠ কৰে। হয়, আপোনালোকে চাওক, আমি আপোনালোকক দেখাই আছো, অখিল গগৈ ডাঙৰীয়াই মৰিয়নি সমষ্টিত বিজেপিৰ বিৰুদ্ধে শ্লোগান দিছে, বিজেপিক 26ত অসমৰ পৰা বিদায় দিয়া কথা কৈছে আৰু জয় আই অসম ধ্বনিৰে, হয়, জয় আই অসম ধ্বনিৰে অখিল গগৈ ডাঙৰীয়াই সকলো মৰিয়নিবাসী ৰাইজক, যিসকলে ৰাইজ দলত যোগদান কৰিলে সেইসকলক লৈ অখিল গগৈ ডাঙৰীয়াই জয় আই অসম ধ্বনিৰে বিজেপিৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে আৰু স্পষ্টভাৱে কৈছে যে 2026ত অসমত পৰিৱৰ্তন আহিব, অসমৰ ৰাইজে নতুন সূৰ্য উদয় হোৱাটো বিচাৰে। নতুন উদিত সূৰ্য হৈ অখিল গগৈ ডাঙৰীয়াই এতিয়া অসমৰ উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ সকলোতে ঘূৰিছে। আপোনালোকে চাওক, আমি আপোনালোকক দৃশ্যসমূহ যিহেতু দেখাই আছো যে এয়া মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত ৰাইজ দলত বিশাল যোগদান কাৰ্যসূচী, যি কাৰ্যসূচীত অখিল গগৈ ডাঙৰীয়া উপস্থিত থাকে আৰু অখিল গগৈ ডাঙৰীয়াই উপস্থিত থাকি বিজেপিৰ বিৰুদ্ধে হুংকাৰ দিয়ে। জয় আই অসম ধ্বনিৰে অখিল গগৈ ডাঙৰীয়াই বিজেপিৰ বিৰুদ্ধে হুংকাৰ দিয়ে আৰু সকলো ৰাইজক, যিসকলে নতুনকৈ ৰাইজ দলত যোগদান কৰিছে, এই সকলো ৰাইজক অখিল গগৈ ডাঙৰীয়াই শপত বাক্য পাঠ কৰায় আৰু 26ত যিকোনো মুহূৰ্তত সাম্প্ৰদায়িকতাবাদ অসমৰ পৰা নোহোৱা হোৱাৰ কথা কয়, সকলো জাতি জনগোষ্ঠীৰ ৰাইজক একত্ৰিত হোৱাৰ কথা কয়, সকলো ধৰ্মৰ ৰাইজক একত্ৰিত হোৱাৰ কথা কয় আৰু এখন নতুন অসম, যিখন অসমত সকলো মানুহে সমমৰ্যাদা সম অধিকাৰে জীয়াই থাকিব পাৰে, যিখন অসমত কেৱল উন্নয়নৰ কথাবোৰ আহে, সাম্প্ৰদায়িকতাবাদ নাথাকে, তেনেকুৱা এখন অসমৰ কথা অখিল গগৈ ডাঙৰীয়াই কয়। আপোনালোকে চাওক, যিসকলে অখিল গগৈ ডাঙৰীয়া কেৱল নামনি অসমত মানুহ হয় বুলি কয়, সেইসকলে প্ৰথমে চাই লওক যে এয়া উজনি অসম ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিৰ মৰিয়নিত ৰাইজ দলৰ বিশাল যোগদান কাৰ্যসূচী। কেৱল যে নামনি অসমতে ৰাইজ দলৰ মানুহ হয়, এই কথাটো সম্পূৰ্ণৰূপে অসত্য। আপোনালোকে দেখিছে যে কেইদিনমান আগত ৰাইজ দলৰ সভাত শিৱসাগৰত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল, যিখন সভাত অখিল গগৈ ডাঙৰীয়া উপস্থিত আছিল। উত্তৰ অসম ধেমাজি জিলাতো ঠিক তেনেকৈ ৰাইজ দলৰ বিশাল যোগদান কাৰ্যসূচী ৰখা হৈছিল। ঠিক তেনেকৈ উত্তৰ অসমৰ লখিমপুৰতো ৰাইজ দলৰ বিশাল যোগদান কাৰ্যসূচী ৰখা হৈছিল। আৰু আজি মৰিয়নি সমষ্টিত, যি সমষ্টিত বিজেপি দুৰ্গ বুলি কোৱা হয়, ৰূপজ্যোতি কুৰ্মী দুৰ্গ বুলি কোৱা হয়, কেইবাবাৰো তেখেতে বিধায়ক ৰূপে নিৰ্বাচিত হৈছে, সেই সমষ্টিত এতিয়া ৰাইজ দলে ৰণডংকা বজাইছে। ৰাইজ দলৰ সভাপতি উপস্থিত হৈ মৰিয়নি সমষ্টিত ৰণডংকা বজাইছে আৰু কৈছে যে 2026ত অসমৰ পৰা বিজেপিক নোহোৱা কৰা হ'ব, অসমৰ পৰা বিজেপিক আঁতৰাই দিয়া হ'ব আৰু অসমত নতুন আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰা হ'ব, যি আঞ্চলিকতাবাদে কেৱল অসমৰ মানুহৰ কথা চিন্তা কৰে, অসমৰ মানুহৰ উন্নয়নৰ কথা চিন্তা কৰে, যি আঞ্চলিকতাবাদে, যি জাতীয়তাবাদে কেৱল অসমত মানুহৰ মাজত ভাতৃত্ববোধ জীয়াই ৰাখে, সকলোৰে মাজত একতা, মৰম, এনাজৰী জীয়াই ৰাখে, সেই কথা কয়। আপোনালোকে চাওক, যিহেতু আমি পুনৰ আপোনালোকক দৃশ্যসমূহ দেখাই আছো, চাওক, অখিল গগৈ ডাঙৰীয়া মৰিয়নিত উপস্থিত হোৱাৰ লগে লগে সকলো জাতি, বৰ্ণ, ভাষাৰ মানুহে একত্ৰিত হৈ অখিল গগৈ ডাঙৰীয়াক আদৰি লৈ যায় আৰু অখিল গগৈ ডাঙৰীয়াক আদৰি নি সকলোৱে অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিত ৰাইজ দলত যোগদান কৰে। কাৰণ অসমৰ মানুহে জানি উঠিছে যে ৰাইজ দল ৰাইজৰ বাবে, ৰাইজ দলেহে অসমত পৰিৱৰ্তন আনিব পাৰিব, ৰাইজ দলেহে অসমত বিজেপিক নোহোৱা কৰিব পাৰিব,
বিজেপিক অসমৰ পৰা খেদি পঠিয়াব পাৰিব। গতিকে ৰাইজৰ দলৰ নেতৃত্বত এতিয়া অসমৰ মানুহে এক পৰিৱৰ্তনৰ সপোন দেখিছে আৰু পৰিৱৰ্তন তেতিয়াহে নিশ্চিত যেতিয়া অসমৰ মানুহে নতুনক সুযোগ দিব। সেইবাবে হয়তো অসমৰ মানুহ ওলাই আহিছে, অসমৰ মানুহে ৰাইজৰ দলক এবাৰ সুযোগ দিব খুজিছে আৰু চাৰিওদিশে কেৱল এতিয়া ৰাইজৰ দলৰ জিন্দাবাদ ধ্বনি। সকলো পিনে ৰাইজৰ দল ৰাইজৰ দল ৰাইজৰ দল। সকলো চাইডে যদি আপোনালোকে যায় অখিল গগৈ অখিল গগৈ অখিল গগৈ। এতিয়া অসমৰ মানুহে অখিল গগৈৰ প্ৰতি ভৰসা কৰি আছে। অখিল গগৈ ডাঙৰীয়াহে কেৱল অসমৰ যে পৰিৱৰ্তন আনিব পাৰিব এই কথা নিশ্চিত হৈছে। সকলোৱে অখিল গগৈ ডাঙৰীয়া মুখখনলৈ চাই আছে যাতে অসমত যদি সাম্প্ৰদায়িকতাবাদ নোহোৱা কৰিব খোজে, বিচ্ছিন্নতাবাদ নোহোৱা কৰিব খোজে, কেৱল অখিল গগৈ ডাঙৰীয়াহে পাৰিব। গতিকে আমি ৰাইজলৈ আহ্বান জনালো, ৰাইজৰ দলৰ উত্তৰণৰ ক্ষেত্ৰত আপোনালোকৰ মতামতসমূহ জনাওক। ৰাইজৰ দলে যি ধৰণে উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ সকলোতে সভাই সমিতিয়ে যি ধৰণে আগ্ৰাসী ৰূপ লৈছে, যি ধৰণে মানুহৰ মাজলৈ সোমাই গৈছে, যি ধৰণে মানুহৰ মৰম পাইছে, এই সকলো কথাবোৰ আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক। আৰু ৰাইজৰ দলৰ প্ৰতি যদি আপোনালোকৰ পৰামৰ্শ জনাব খোজে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাব পাৰিব। ধন্যবাদ।